অসমৰ সকলো ৰাইজে গম পায় যে অসমত অসমীয়া শিখসকলৰ ইতিমধ্যে আমাৰ 204 বছৰ ইয়াত আমি অতিবাহিত কৰিছোঁ আৰু যেটো সময়ত ধৰক মানে অসম আক্ৰমণ কৰিছিল অসম মাতৃ যেতিয়া সংকটৰ সময়ত আছিল সেই সময়তে পাঞ্জাবৰ ৰঞ্জিত সিংহই ইয়ালৈ 500 সৈন্য পঠাইছিল তেতিয়াৰ যে মানৰ আক্ৰমণৰ পৰা ৰক্ষাৰ কাৰণে চন্দ্ৰকান্ত সিংহৰ অনুৰোধত আৰু সেই তেতিয়া বুৰঞ্জী প্ৰসিদ্ধ যি হাদিয়া চকী ৰণ হৈছিলে ৰণত বহু সৈন্য তাত নিহত হৈছিলে শহীদ হৈছিলে আৰু তাৰ ভিতৰত আমাৰ শিখ সৈন্য অধিকাংশ তাত শহীদ হৈছিল আৰু বাকি অৱশিষ্ট সৈন্যখিনি এই তিতাইমৰা খুটি যি আমাৰ চাপৰমুখৰ ইয়াত আহি তেওঁলোকে উঠেহি আৰু যেই ঘাইলপ্ৰাপ্ত সৈনিকখিনি ইয়াতে তেওঁলোকে বাহৰ পাতে আৰু ঠিক একেদৰে সেই সময়তে আমাৰ শিখ ধৰ্মৰ লোকখিনি যতে থাকে তাতে এটা গুৰুদ্বাৰ সৃষ্টি কৰে আৰু ইয়াত খেৰিৰে নিৰ্মাণ কৰি এটা সৰু গুৰুদ্বাৰ নিৰ্মাণ কৰিছিল আৰু তাৰ পিছতে ইয়াৰ পৰাই লাহে লাহে আমাৰ অসমীয়া শিখখিনি বৰকুলা নগাঁও হাতীপাৰা লংকা গুৱাহাটী সমগ্ৰ অসমৰ বিভিন্ন অঞ্চললৈ সিঁচৰিত হয় আৰু আজি আপোনালোকে জানি ভাল পাব যে আমাৰ খিলঞ্জীয়া অসমীয়া শিখসকলৰ আজি 204 বছৰ যি বৰ্ষপূৰ্তি সেয়া আমি ইতিমধ্যে আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ গৈ আছো আৰু সকলোতকৈ আমাৰ অসমীয়া শিখসকলৰ বাবে অতি গৌৰৱৰ কথা যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতে নিজে সময় দিছে যে অক্টোবৰ মাহত এই অনুষ্ঠানটো কৰিবলৈ তেখেতে নিৰ্দেশ দিছে আৰু তেখেতৰ নিৰ্দেশ মতে আমি অক্টোবৰ মাহত 3 দিনৰ কাৰ্যসূচীৰে এই অনুষ্ঠানটো কৰিম আৰু আপোনালোকে দেখা পাইছে যে ইয়াত যি আজি আমি এই স্থান যি পৰিদৰ্শন কৰিছো যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকে সকলোৱে জানে যে তেখেতক সকলো জাতি জনগোষ্ঠী সৰুৰ পৰা বৃদ্ধলৈকে সকলো লোকে তেখেতক ব্যাপকভাৱে ভাল পায় নিজৰ পৰিয়ালৰ লোক হিচাপে ভাবে সেই গতিকে মাননীয় মুখ্যমন্ত্ৰী গৰাকী যদি আহে তেনেকুৱা আমি স্থায়িত এই অনুষ্ঠানটো পাতিব লাগিব আৰু যেহেতু অসমৰ সকলো শিখ লোকো ইয়াত আহি উপস্থিত হ'ব আৰু অকল শিখে নহয় অনাশিখ সকলো লোকে আহি এই অনুষ্ঠানত আমি নিমন্ত্ৰণ জনাম সকলো লোকে ইয়াত আহিব যেহেতু সেই কাৰণে সেই জেগাডোখৰ যাতে সুৰক্ষিত আৰু সকলো ফালৰ পৰা যাতে জেগাডোখৰ সৰ্বাংগ সুন্দৰ হয় তেনেকুৱা জেগাডোখৰ আমি আজি চাইছো আৰু এই জেগাখিনিতে আমি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিম আৰু আজি আমি ইয়াত আমাৰ যিখিনি ৰাইজ আছে চাপৰমুখৰ আহি প্ৰথম আমি জেগাডোখৰ পৰিদৰ্শন কৰিছো তাৰ পিছতে আমি ডিচিৰ সৈতে আমি যোগাযোগ কৰিম নগাঁও আমাৰ জিলা উপায়ুক্ত ডাঙৰীৰ সৈতে আৰু লগতে ইয়াৰ স্থানীয় যি বিধায়ক আছে শ্ৰীযুত শশীকান্ত দাস ডাঙৰীয়া আৰু আমাৰ সকলোৰে অতি মৰমৰ জনপ্ৰিয় বিধায়ক নগাঁৱৰ সমষ্টিৰ শ্ৰীযুত ৰূপক শৰ্মা ডাঙৰীয়া তেখেতৰ লগতো আমি আলোচনা কৰি ইতিমধ্যে এই কাৰ্যসূচী আগবঢ়াম আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰত্যেকটো কাৰ্যসূচী আমাৰ তেখেতৰ যি PPSৰ লগত আলোচনা কৰি আমাক আগবাঢ়িব দিছে আৰু ঠিক একেদৰে তেখেতৰ নিৰ্দেশতে আমি যাতে অনুষ্ঠানটো বৰ সুন্দৰকৈ হয় আৰু অসমীয়া শিখৰ আজিলৈকে এনেকুৱা ডাঙৰ অনুষ্ঠান হোৱা নাই কেতিয়া আৰু সেই গতিকে আমি যাতে সকলো মানুহক লৈ সুন্দৰকৈ এখন খুব শক্তিশালী উদযাপন কমিটি গঠন কৰিব পাৰো আৰু অতি শীঘ্ৰে আমি এখন উদযাপন কমিটি গঠন কৰিম আৰু অসমীয়া শিক্ষাৰ বেনাৰত এইখন হয়তো এক ইতিহাস ৰচিব যিখন এই যি আমাৰ 204 বছৰ বৰ্ষপূৰ্তি অনুষ্ঠান য'ত নেকি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকিব আৰু ইয়াতকৈ ডাঙৰ গৌৰৱৰ কথা আমাৰ একো নাই আৰু সেইদিনাখনে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে কেবালানি ঘোষণা কৰিব যিখিনি ঘোষণাৰে আমাৰ অসমৰ শিক্ষকসকলৰ সৰ্বাংগীন উন্নয়নত বহুখিনি আগুৱাই যাব বা প্ৰভাৱিত হ'ব ইতিমধ্যে আমি যোৱা সপ্তাহত আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সাক্ষাৎকাৰ অনুমতি পাই তেওঁক আমি সাক্ষাৎ কৰিছিলোঁ আৰু তেওঁ আমাৰ লগত অসমীয়া শিখসকলৰ যিসকল অসমত বসবাস কৰা অসমীয়া শিখসকলৰ উন্নয়নৰ সম্পৰ্কত বহুখিনি আলোচনা কৰে আৰু আমি ইয়াৰ সুযোগতে তেওঁক আমাৰ যি 200 বছৰীয়া উদযাপন কৰিব ওলাইছোঁ অসমীয়া শিখসকল অসমলৈ অহাৰ যি 200 বছৰীয়া উদযাপনৰ কাৰণে আমি আগবাঢ়িছোঁ তাত তেওঁক আমি নিমন্ত্ৰণ জনাওঁ তেওঁৰ নিৰ্দেশক্ৰমে আমি অক্টোবৰ মাহত এই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ আৰু এটা দিন বাৰু তেওঁ সুবিধামতে ঠিক কৰিবলৈ ইতিমধ্যে PPSৰ লগত আলোচনা কৰিবলৈ কৈছে আমাৰ অসমীয়া শিখসকলৰ এই অনুষ্ঠানটো আমি মূলতঃ ধৰ্মীয়ই হ'ব আমি শ্ৰী গুৰু গ্ৰন্থ চাহিবৰ অখণ্ড পাঠৰ 3 দিনীয়া যি কাৰ্যসূচী অনুষ্ঠিত কৰিম আৰু তাৰ শেষৰ দিনা মূল সভাৰ দিনা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় উপস্থিত থাকিব আৰু আমাৰ সাক্ষাৎকাৰৰ সময়তে তেওঁ আমাৰ যিসকল আমাৰ অসমীয়া শিখসকলৰ যিবিলাক অভাৱ অভিযোগ আছিল তাৰ এখন মেমৰেণ্ডাম দিয়া গৈছিল সেইখন তেওঁ ধুনীয়াকৈ পঢ়ি লৈ সেইমতে তেওঁ আমাৰ ব্যৱস্থাৱলী গ্ৰহণ কৰিম বুলি ইতিমধ্যে তেওঁ আমাক আশ্বাস দিছে আৰু সেইদিনাখন তেওঁ যেতিয়া আমাৰ চাপৰমুখ মাতাজী গুৰুদ্বাৰত আহিব অনুষ্ঠানত আমি
আড়ম্বৰপূৰ্ণভাৱে আমি অনুষ্ঠিত কৰিম। ঠাইখিনি আমি ইতিমধ্যে নিৰ্বাচিত কৰিছোঁ। সকলোৰে সুবিধাৰ কাৰণে যোগাযোগৰ সুবিধাৰ পৰা আদি কৰি নিৰাপত্তাৰ দিশবিলাক, আৰু তাতে তেওঁ আমাৰ বহুতখিনি উন্নয়নৰ কথা আৰু অসমীয়া শিশুসকলৰ উন্নয়নৰ কথা তেওঁ আমাক ঘোষণা কৰিব। লগতে আমি অনুভৱ কৰিছোঁ যে তেওঁ ইতিমধ্যে কৰিছেই যে মাতাজী গুৰুদ্বাৰটো উন্নয়নৰ কাৰণে তেওঁ বহুখিনি ব্যৱস্থা ল'ব। গতিকে আমি ধৰ্মীয় কাৰ্যসূচীৰ লগতে সকলো ৰাইজ, ওচৰ চুবুৰীয়া অঞ্চলৰ যি অনাচিক সকলোকে আমি নিমন্ত্ৰণ কৰিম আৰু সকলোৰে সহযোগিতা আমি কামনা কৰিম। ধন্যবাদ।